চোৱা হিন্দীতে চাচ চাচ মানে হ'ল অসমীয়াত শাহুৰি বুলি কোৱা হয় শাহুৰি মানে জানাই স্বামীৰ বা হাজবেণ্ডৰ নিজৰ মাকক কোৱা হয় শাহুৰি দেই কিন্তু চান্স মানে হ'ল গৈ চাচ মানে হ'ল তোমালোকে জানাই যিটো আমি নাকেৰে মুখেৰে যি উশাহ লওঁ তাকে কোৱা হয় চাচ দেই আকৌ চোৱা চুচু হিন্দীতে চুচু মানে হ'ল গৈ প্ৰস্ৰাৱ মানে তোমালোকে জানাই চাগে প্ৰস্ৰাৱ মানে আমি ঘৰুৱা ভাষাত কওঁ পেচাব যেনে পেচাব কৰা সি পেচাব কৰি আছে এই তাকে কোৱা হয় চুচু দেই আকৌ চোৱা চাল হিন্দীতে চাল মানে হ'ল অসমীয়াত বছৰ মানে জানাই তোমালোকে ইয়াৰ্ছ যেনে 365 দিন 365 দিন কোৱা হয় চাল দেই আকৌ চোৱা চাল মানে হ'ল গৈ চাদৰ অসমীয়াত চাদৰ বুলি কোৱা হয় চাদৰ মানে তোমালোকে সকলোৱে জানা মানুহে গাত দিয়ে যে চাদৰ তাকে কোৱা হয় দেই কিন্তু আকৌ চোৱা দিছোঁ চাল ইয়াকো চাল বুলি কোৱা হয় চাল মানে হ'ল গৈ কি অসমীয়াত চাল বা বাকলি বুলি কোৱা হয় তোমালোকে নিশ্চয় জানা বাকলি মানে যেনে গছৰ বাকলি বা চাল তাকে কোৱা হয় দেই ইয়াৰ পিছত চোৱা চাল এইটো এটা হ'ল চাল বুলি কোৱা হয় চাল নহয় দেই এইটো চাল মানে হ'ল চালাকি যেনে তোমাৰ চালাকি বুজি পালোঁ আমি এনেকৈ নিশ্চয় কওঁ আকৌ চোৱা চাল আকৌ এটা চাল যেনে উস্কি চাল বহুত তেজি হে বুজিব পাৰিলানে অসমীয়াত কোৱা হয় খোজ বা চলন যেনে তাইৰ চাল চলনটো ইমান ঠিক নহয় বুজিব পাৰিলানে কথাটো ইয়াৰ পিছত চোৱা আকৌ দিছোঁ চাৱল মানে কি জানানে চাউলটো তোমালোকে জানাই চাউল মানে ৰাইচ যিবোৰ আমি ভাত বনাই খাওঁ তাকে কোৱা হয় চাউল আকৌ চোৱা চাহ মানে হ'ল গৈ কি ইচ্ছা যেনে তুম চাহো ইয়া না চাহো বুজিব পাৰিলানে ইচ্ছা আকৌ দিছোঁ চোৱা জান মানে হ'ল প্ৰাণ অসমীয়াত প্ৰাণ বুলি কোৱা হয় প্ৰাণ মানে আত্মা বা জীৱন তাকে কোৱা হয় কিন্তু বাত মানে কি বাত মানে আমি জানো কথা কোৱা হয় কথাটো তোমালোকে জানাই কথা কোৱা হয় যেনে মই অসমীয়া কথা কৈ আছোঁ তাকে কোৱা হয় কথা কোৱা দেই কিন্তু আকৌ দিছোঁ চোৱা এটা বাদ মানেও তোমালোকে নিশ্চয় জানা বাদ মানে পিছত মানে কি কোৱা হয় পিছত মানে উদাহৰণস্বৰূপে মে থোড়ে বাদ মে যাওঁগা ইয়াত কোৱা হয় পিছত আকৌ দিছোঁ চোৱা বাট মানে হ'ল গৈ পথ মানে বহুতে নাজানিব পাৰা পথ মানে যেনে মই এই পথেৰে নাযাওঁ বুজিব পাৰিলা নাই কথাটো বাল মানে হ'ল গৈ চুলিটো তোমালোকে জানাই যেনে চুলি নাপিতে কাটে তোমালোকে নিশ্চয় জানা চুলি নাপিতে কাটে তাকে উদাহৰণ দি বুজাই দিছিলোঁ দেই বালা মানে হ'ল গৈ যুৱতী তোমালোকে জানিব পাৰা কিছুমানে যুৱতী যেনে গাভৰু ছোৱালী বা জৱান লড়কি কো যুৱতী कहते हैं কল মানে হ'ল গৈ কালি যেনে কালি মানে হ'ল যেনে অহাকালি তোমাৰ জন্মদিন বুজিব পাৰিলানে অহাকালি তোমাৰ জন্মদিন কিন্তু কাল মানে কি কাল মানে হ'ল গৈ মৃত্যু বা কাল মানে এটা সময় বেয়া সময় বা ভাল সময়ো হ'ব পাৰে বা শেষ সময়ো হ'ব পাৰে বুজিব পাৰিলানে কিন্তু কালা মানে হ'ল গৈ কলা মানে কি জানানে ইংৰাজীত ব্লেক বুলি কোৱা হয় যেনে সেই ছোৱালীজনী বৰ কলা বুজিব পাৰিলানে কিন্তু কলা মানে কি কলা মানে শিল্পী মানে হ'ল আৰ্টিষ্ট যেনে তেওঁ এগৰাকী বিখ্যাত গায়িকা বুজিব পাৰিলানে কথাটো তাৰপিছত চোৱা কেলা মানে কি কল মানে তোমালোকে নিশ্চয় চিনি পাইছা বানানা বুলি কোৱা হয় যেনে মই সদায় মালভোগ কল খাওঁ বুজিব পাৰিলানে এতিয়া চোৱা গ্ৰহ মানে অসমীয়াটো গ্ৰহ বুলি কোৱা হয় যেনে গ্ৰহ মানে হ'ল বুধ শুক্ৰ পৃথিৱী ইউৰেনাছ নেপচু তোমালোকে এইবিলাক নাম নিশ্চয় পাইছা প্লেটো তাৰপিছত চোৱা
এই গৃহ কোৱা হয় ঘৰ ঘৰটো তোমালোকে নিশ্চয় পাই জানা হাউচ য'ত আমি বাস কৰোঁ তাকে কোৱা হয় ঘৰ দেই কিন্তু চুৰ বা চুৰ বুলি কোৱা হয় তাকে কোৱা হয় অন্ধ তোমালোকে জানা মানে জানাই তোমালোকে সকলোৱে এইটো শিকাব নালাগে কিন্তু চোৱা চুৰ মানে হ'লগৈ বীৰ মানে তোমালোকে জানানে পালোৱান বুলি কোৱা হয় বা হিৰো বুলি ক'ব পাৰি আমি দেই যাৰ বহুত শক্তি বেছি তাক কোৱা হয় চৰম মানে কি চৰম মানে হ'ল শেষ দেই যেনে শেষ মানে হ'ল যেনে এটা উদাহৰণ দিছোঁ চৰম মানে শেষ যেনে वह अपनी चरम सीमा पर पहुंच गई কিন্তু শাৰ্ম মানে হ'লগৈ লাজ বুজি পাইছানে লাজ যেনে तुम्हें शर्म आनी चाहिए আমি নিশ্চয় কথা তেনেকৈ শুনা পাইছোঁ तुम्हें शर्म आनी चाहिए কিন্তু চোৱা দাম মানে কি দাম বা মূল্য কিবা এটাৰ দাম বা মূল্য যেনে উদাহৰণ দিছোঁ এই আপেলবোৰৰ দাম কিমান বুজি পাইছানে কিন্তু ধাম মানে কি ধাম মানে হ'ল পবিত্ৰ স্থান বুজিব পাৰিছানে যেনে अब कामाख्या धाम में अनुष्ठान चल रही है बार মানে কি বাৰ মানে হ'ল বাৰ বা দিন যেনে আজি শুক্ৰবাৰ ইংৰাজীত কোৱা হয় ডে কিন্তু বৰ মানে হ'ল কি বৰ পতি বা স্বামীক কোৱা হয় বৰ যেনে वर और कन्या एक साथ आए हैं আমি এদৰে ক'ব পাৰোঁ দেই কিন্তু বাৰ আকৌ দিছোঁ চোৱা বাৰ মানে প্ৰহাৰ বা আঘাত কৰাকে কোৱা হয় যেনে उस पर जोर से वार करो ইয়াত চোৱা বাৰ শব্দটো আচাৰ মানে কি আচাৰ মানে আচাৰ অসমীয়াত আচাৰ বুলি কোৱা হয় যেনে আচাৰ মানে হ'ল ইংৰাজীত পিকল বুলি ক'ব পাৰোঁ আমি যেনে আমৰ আচাৰ আমলখি আচাৰ সেইবোৰ কিন্তু আকৌ আছে আচাৰ মানে হ'লগৈ আচৰণ মানে স্বভাৱ যেনে তাইৰ আচৰণ ইমান ভাল নহয় আমি এইদৰে ক'ব পাৰোঁ বুজিব পাৰিলানে অৱসৰ মানে কি সুযোগ যেনে সুবিধা দেই যেনে তোমাক এয়া শেষ সুযোগ দি আছোঁ এইদৰে আমি ক'ব পাৰোঁ কিন্তু অফচৰ কাক কোৱা হয় কৰ্মকৰ্তা যেনে মেৰে পিতা এক চৰকাৰী অফচৰ হে যেনে কৰ্মকৰ্তা অফিচৰ কৰ্মকৰ্তা দেই কিন্তু অচৰ মানে কাক কোৱা হয় প্ৰভাৱ যেনে ইস দবা কা असर जल्दी हुआ কথাটো বুজিব পাৰিছানে প্ৰভাৱ দেই ইয়াৰ পিছত চোৱা অক্ষৰ দিছোঁ অক্ষৰ একে ধৰণৰ শব্দ হয় নহয় কিন্তু অৰ্থ বেলেগ অক্ষৰ মানে প্ৰায়ে যেনে मैं अक्सर सुबह टहलने जाता हूँ মানে মই সদায় ৰাতিপুৱা খোজ কাঢ়োঁ দেই ডৰ মানে হ'লগৈ ভয় ডৰ মানে কি ভয় যেনে मैं किसी से डरती नहीं हूँ বুজিব পাৰিলা নাই কিন্তু আকৌ দৰ দিছোঁ দৰ মানে কি হ'ব দৰ মানে দাম যেনে দাদা বিলাহী কিমান দাম ইয়াত দাম বুলি আমি ক'ব পাৰোঁ নহয় ঠিক তেনেকৈ কেনে লাগিলে আজি সৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা আৰু তোমালোকে যি শব্দ নোৱাৰা মোক কমেণ্ট কৰি ক'বা দেই মনত ৰাখিবা যি শব্দ নোৱাৰা মোক কমেণ্ট কৰি সুধিবা মই তাৰ উত্তৰটো দি দিম আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা দেই আজি মতে হামি মাৰোঁ বহুত দিন হৈছে বহুত দিন মিছ হৈ গ'ল ভিডিঅ' বনাব পৰা নাই তোমালোকে বেয়া নাপাবা দেই আজি মতে হামি মাৰোঁ